বৰ্তমান উপস্থিত আছোঁ আচলতে নলবাৰী জিলাৰ অন্তৰ্গত টিহু সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা টিহু সমষ্টিৰ অন্তৰ্গত মেৰুৱাটাৰীত। আৰু এই যি মেৰুৱাটাৰীত উপস্থিত আছোঁ, মেৰুৱাটাৰী গাঁওখনৰ যিটো চক বৰলীয়া পাৰ হৈ মেৰুৱাটাৰী চকত তো মোৰ সহযোগীয়ে দেখুৱাই গৈছে এই যি আচলতে নদী সদৃশ এতিয়া নদী সদৃশ এটি ব্যস্ত পথ। আমি আসাম টক্সৰ দৰ্শকক দেখুৱাই গৈছোঁ এনেদৰে মানুহে যি মূল পথৰ মাজত গাঁত বৃহৎ বৃহৎ গাঁত আছে আৰু এই গাঁতবোৰ আচলতে কোনো ধৰণে যিটো পানী ভৰ্তি এটা পথ, এই পথটোৰ কাৰণে কোনো যদি দেখা নাপায়, সেইবাবে তেওঁলোকে স্থানীয় লোকসকলে ৰাতিপুৱাৰ পৰা পথটোৰ আচলতে অহা যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ে। আৰু এনেদৰে আমি দেখুৱাই গৈছোঁ এনেদৰে বাইক, চাৰিচকীয়া, ই ৰিক্সা সকলো বাহন এই পথটোৰে আচলতে ব্লক উন্নয়ন খণ্ডক এই লোকৰ এই অঞ্চলৰ মানুহে ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়, ব্লক উন্নয়ন কাৰ্যালয়, ফৰেষ্ট অফিচ, আচলতে বৰখেতি মহাবিদ্যালয়, বিভিন্ন আচলতে ঠাইলৈ এনেদৰে মানুহে অহা যোৱা কৰে। মোৰ সহযোগীয়ে দেখুৱাই গৈছে এনেদৰে যেনটা সহকাৰী এই পথটোৰে অহা যোৱা কৰে। আচলতে এই যি মূল পথৰ মাজত এই দেখুৱাই গৈছে এটা ব্যস্ত পথ নহয়, যেন পুখুৰী। এই পুখুৰীটো যেন মাছ মৰাৰ বাবে এতিয়া ৰাইজে পুখুৰী সদৃশ বুলি ভাবিছে। আমি দেখুৱাই গৈছোঁ এনেদৰে আচলতে লোক আচলতে এই যাতায়াতকাৰী এই পথটোৰে আচলতে পাৰ হয়। মোৰ লগত যি সহযোগী আছে আচলতে কোনদিনা কিমান দিন আগত এই পথে মেৰামতি কৰিছিল আৰু বৰ্তমান স্থানীয় লোকসকলে কেনেকুৱা সমস্যাত সন্মুখীন হৈ আছে, আমি কিছু কথা তেখেতসকলৰ পৰা আচলতে জানিব বিচাৰিম। কি ক'ব এতিয়া ব্যস্ত পথ কেনেকুৱা ধৰণৰ আপোনালোকৰ আচলতে মূল সমস্যাই দেখা দিছে? আপোনালোকৰ চেনেলৰ যোগেদি মই এই কথাষাৰ জনাবলৈ ইচ্ছা কৰিছোঁ যে এই ৰাস্তাখন মেৰুৱাটাৰী তিনিআলিৰ পৰা বৃহত্তৰ মোকালমালৈ যোৱা ৰাস্তা, নাৰায়ণপুৰলৈ যোৱা ৰাস্তা, এই ৰাস্তা দি বহুতো মানুহ অহা যোৱা কৰে, বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে অহা যোৱা কৰে। এই ৰাস্তাত এজাক বৰষুণতে এককালমান পানী হৈ ৰাইজৰ জমৰ যাতনা ভুগিবলগীয়া হয়। সেই হেতুকে মই মাননীয় অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক কাতৰ অনুৰোধ জনাইছোঁ যাতে আপুনি বিভাগীয় মন্ত্ৰীৰ দ্বাৰাই এই মেৰুৱাটাৰী তিনিআলিৰ পৰা এই ৰাস্তাৰ কাম কৰি দি এটা ড্ৰেইনৰ ছিষ্টেম কৰি দি হ'লেও ৰাইজক সকাহ দিয়ে যেন মোৰ ৰাইজৰ হয় এই কাতৰ অনুৰোধ আপোনালোক। হয়, আচলতে এখেতে এটা কথা স্থানীয় লোকৰ পৰা আমি কিছু কথা জানিব বিচাৰোঁ। এই যিটো ব্যস্ত পথটো যাতায়াতকাৰীসকলে যিটো অহা যোৱা কৰাত সুবিধা হয়, তাত তেওঁলোকে আচলতে নলাৰ ব্যৱস্থা কৰিব পাৰিছে। কিয়নো নলাৰ জৰিয়তে যদি এই পানীখিনি আচলতে আঁতৰ কৰিব পাৰে বা আঁতৰ কৰি যদি স্থানীয় লোকসকলৰ অহা যোৱাত সুবিধা কৰে, তাৰ বাবে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আহ্বান জনাইছে। মোৰ সহযোগী আৰু কিছু আচলতে পৰিৱেশ দেখুৱাই যাব এনেদৰে যদি সম্ভৱ হয় আমি কিছু আকৌ আমি দেখুৱাই যাম যে এটি পথ নহয় যে পুখুৰী এটা, এই পুখুৰী সদৃশ যিটো ব্যস্ত পথ আমি দেখুৱাই গৈছোঁ। আচলতে আমি আসাম টক্সৰ দৰ্শকক দেখুৱাই গৈছোঁ যে এই ব্যস্ত পথেৰে যেন এই পথত যিদৰে যাতায়াত কৰিছে দুচকীয়া বাহন, ই ৰিক্সা বা যাতায়াতকাৰী গাড়ী অহা যোৱা কৰে, আমি দেখুৱাই গৈছোঁ এনেদৰে বাইক বা দুচকীয়া বাহন অহা যোৱা কৰিছে। কিন্তু কাৰো আচলতে যি গড়কাপ্তানি বিভাগ আছে, বিভাগৰ কোনো কাণ সাৰ নাই। এই পথটো যি মেৰামতি কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী স্থানীয় লোকক যি সকাহ দিয়া, এই ক্ষেত্ৰত কোনো ধৰণৰ গড়কাপ্তানি বিভাগৰ বিষয় কৰ্মচাৰী আচলতে কোনো ধৰণৰ গুৰুত্ব নাই বুলিও অভিযোগ কৰিছে। আনহাতে এটা কথা ক'ব লাগিব, যিটো